নমস্কাৰ আপোনালোক সকলোকে মই ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। APSC কম্পিউটাৰ অপাৰেটৰ 2024 বৰ্ষৰ অৰ্থাৎ 8 ছেপ্টেম্বৰৰ দিনা অনুষ্ঠিত হৈ যোৱা যিখন কুৱেশ্যন পেপাৰ আছিলে সেই কুৱেশ্যন পেপাৰখন আপোনালোকক জনাম উত্তৰৰ সৈতে। মই আপোনালোকৰ যি চিৰিজ আছে ডি নম্বৰটো লৈছোঁ, আপোনালোকে বাকীখিনি মিলাই ল'ব। তেনেকৈ অফিচিয়েল আনচাৰ কি এতিয়ালৈকে অহা নাই, আনচাৰ কি আহিলেও হয়তো আপোনালোকক মই জনাই দিম। তথাপিও আপোনালোকক মই যিমানখিনি পাৰোঁ জনাবলৈ চেষ্টা কৰিম। প্ৰথম কুৱেশ্যনটো সুধিছে ইনচাৰ্ট দ্য প্ৰিপজিশ্যন মিষ্টাৰ দাস ইজ আনফিট ডেছ দ্য পোষ্ট। ইয়াৰ কাৰেক্ট আনচাৰ হৈছে 4। কুৱেশ্যন নম্বৰ 2 ডি ডেছ ওমেন লিভছ ইন এ ৰিচ হাট, এইটো হৈছে 4 অপশ্যন বি। কুৱেশ্যন নম্বৰ 3 সুধিছে এডজেক্টিভ বহাবলৈ কৈছে হিজ ৰিডিং ইজ অফ এ ভেৰি ডেছ ৰেঞ্জ, এইটো কাৰেক্ট আনচাৰ হৈছে ৱাইড। কুৱেশ্যন নম্বৰ 4 দি বিল্ডিং ৱাজ ডেষ্ট্ৰইড ডেছ দ্য আৰ্থকুইক, কাৰেক্ট আনচাৰটো হৈছে বি বাই দ্য আৰ্থকুইক। তাৰপৰা 5 নম্বৰটো কাৰেক্ট আনচাৰ হৈছে অপশ্যন এ। কুৱেশ্যন নম্বৰ 6 দি গ্ৰাছ ইজ ডেছ ডেছ দ্য আদাৰ ছাইড অলৱেজ গ্ৰীনাৰ অন দ্য আদাৰ ছাইড, গতিকে 6টো সেইটো। 7টো হি ইজ ডেছ অনাৰ টু দিছ প্ৰফেশ্যন এন অনাৰ্ছ। 8 নম্বৰ হৈছে হি ফিনিছ ফাৰ্ষ্ট থ্ৰ' দ্য ডেছ লেট বিগান, এইটো। কুৱেশ্যন নম্বৰ 9ৰ চিননিম সুধিছিলে ফ্ৰীডমৰ, এইটো হৈছে লিবাৰ্টি। কুৱেশ্যন নম্বৰ 10ৰ প্লুৰেল সুধিছিলে পেষ্ট্ৰি, এইটো পেষ্ট্ৰিজ হ'ব। 11টো ৰিহাৰ্চলটো ভুল হৈ আছে। কুৱেশ্যন নম্বৰ 12ৰ সুধিছে আণ্ডাৰলাইন দিয়া ইডিয়মটো কি সুধিছে ফৰ গুড ফৰ এভাৰ। 13ৰ লেটছ গ' ফৰ এ ৱাক চেল উই, কাৰেক্ট আনচাৰটো। 14ৰ বি হ'ব ইটছ প্লেয়াৰ। 15ৰ জেছিকা এলং উইথ হাৰ ব্ৰাদাৰ অলৱেজ ডেছ টু দ্য প্ৰাগ গ'জ টু দ্য প্ৰাগ। কুৱেশ্যন নম্বৰ 16 ইয়াত সুধিছে যে ৰেংক এণ্ড ফাইলৰ অৰ্থ কি সুধিছে অৰ্ডিনেৰী ৱৰ্কাৰ্ছ ইন এ ফাৰ্ম। তাৰপৰা আপোনালোকৰ 17 নম্বৰ কুৱেশ্যনটো হৈছে এইটো আপোনালোকে চাই ল'ব, আনচাৰ হৈছে অফ। 18ৰ most of the sapling were planted the day before. Question number 90 the flower smells sweetly, correctটো হ'ব flowers smell sweet. Question number 22 দিছে পেছিভ ভইচলৈ নিবলৈ কৈছে, কাৰেক্ট আনচাৰটো হৈছে আপোনালোকৰ অপশ্যন চি being laughed at by other people is something most people fear. Question number 21 I want to reach home dash time to watch the film, এইটো কাৰেক্ট আনচাৰ ইন। 26টো সুধিছে ইয়াত আপোনালোক কাৰেক্ট অপশ্যন বহাবলৈ কৈছে কনচিকুৱেঞ্চ হ'ব। 22টো ছাডেন টু হেপেনৰ ওৱান ৱৰ্ড ছাবষ্টিটিউট সুধিছে, ইয়াত ইনএভিটেবল হ'ব। কুৱেশ্যন নম্বৰ 23 চিননিম সুধিছে ফৰ চেকৰ ডিজাৰ্ট হ'ব। 27ৰ কাৰেক্টটো বি। 24ৰ দিবাকৰ শ্বৰ্ট ফিল্ম ডেছ হাইলাইট দ্য ষ্টাৰ্ক কণ্ট্ৰাষ্ট বিটুইন দ্য ৰিচ এণ্ড দ্য প'ৰ ইন ইণ্ডিয়া, কাৰেক্ট অপশ্যন এ হ'ব। 28ৰ চুজ দ্য ইনকাৰিং স্পেল ৱৰ্ড, এইটো হ'ব চি। 25ৰ হোৱাট ইজ দ্য মেস্কুলিন ফৰ্ম অফ ইউই, অৰ্থাৎ চিপ হয় এইটো। ফিল ইন দ্য ব্লেংকছ উইথ এ নাউন, এইটো আপোনাৰ কাৰেক্ট অপশ্যন হ'ব 29ৰ এ। তাৰপিছত আহিলে কুৱেশ্যন নম্বৰ 30 কাৰেক্ট আনচাৰটো হৈছে বি। 35ৰ কাৰেক্ট আনচাৰটো হৈছে চি ক্ৰক'ডাইল টিয়াৰ্ছ মানে কি সুধিছে ফল্ছ ডেছ। 31ৰ সুধিছে চুজ দ্য ৰাইট অপশ্যন টু কমপ্লিট দ্য ফ্ল'য়িং চেণ্টেন্স দে চল্ভ দ্য ডেছ প্ৰব্লেম হাৰ্ট প্ৰব্লেম। 32 দি ৱৰ্ড জিন'চাইড মিনছ চেংচন ৰেচিয়েল কিলিং। 33 সুধিছে ফিল ইন দ্য ব্লেংকছ কাৰেক্ট ৱৰ্ড, এইটো আপোনালোকৰ হৰণ হ'ব। 34ৰ কাৰেক্ট অপশ্যনটো হ'ব বি ফৰ এক্সাৰচাইজ আই প্লে ৰাডাৰ দেন ছুইম। তাৰপৰা আহিলে আপোনালোকৰ 36ৰ কাৰেক্ট আনচাৰটো হ'ব চিড'নিম। 37 অন দি ইনফৰ্মেশ্যন ইজ এভেইলেবল অন দ্য ইণ্টাৰনেট। 38 এভৰি ক্লাউড হেজ এ চিলভাৰ লাইনিং। 39 আনলেছ ইউ ট্ৰাই ইউ উইল নট ছাকচেছ। 40 আপোনালোকৰ ন' বডি এট 18 ইজ এলাউড টু এণ্টাৰ। 41ৰ এইখিনি হৈছে আপোনালোকৰ 41ৰ পৰা হ'ব কম্পিউটাৰ কুৱেশ্যন। হুইচ অফ দ্য ফলোইং ইজ নট এ ক'ৰ প্ৰট'কল অফ দ্য ইণ্টাৰনেট, কাৰেক্ট আনচাৰটো হৈছে USB। তাৰপৰা আহিলে 45 আৰ্টিফিচিয়েল ইণ্টেলিজেন্সক লৈ এটা কুৱেশ্যন সুধিছে, সেইটো হৈছে আপোনালোকৰ কাৰেক্ট আনচাৰটো অপশ্যন চি ই কমাৰ্চ মানে কি হৈছে ই কমাৰ্চৰ জৰিয়তে কি কৰা হয়
conducting business and selling product online. 43 a key lens in AI development is option A correct to 46 correct is option A. 44 e-learning platform enable e-learning platform jete ki kobo pari distance learning and education through online courses. 47 correct is option B. 48 the concept of big O notation a correct answer to is option D. 42 correct hoise B. Computer code নহয় খুদিছে edict to নহয়. 53 correct hoise D. 49 correct hoise B. 54 correct to আপোনালোকৰ মুতে 11 বা 14 হ'ব লাগে তাৰ ভিতৰত এটাই হয় 11 বা 14. 50 হৈছে which computer language among the following is exclusively written in binary codes এটো হৈছে option C machine language. 55 correct answer হৈছে option B digital subscriber line. During boosting the operating system check every peripheral unit this procedure is known as POS. 56 होदिसे which is the following topology has highest reliability এটো correct answer to option D mesh topology. 57 option A correct answer to correct. 58 correct to C. 16 correct to B. 62 cyber security threats can target cyber security যেনে threats কাক লৈ টাৰ্গেট কৰা হয় সুধিছে both personal and business computer system. SQL order to correct সুধিছে ইয়াৰ correct answer হৈছে option B. 63 correct to আপোনালোকৰ B. তাৰপিছত আহিলে আপোনালোকৰ 62 correct answer C আৰু 64 correct answer to C. তাৰপৰা আহিলে 65 65 correct answer হৈছে C. 68 correct answer হৈছে B. 66 correct answer হৈছে A. Encryption is a technique used in cyber security. 69 correct answer হৈছে option B. 67 correct answer A. 70 correct answer A. 71 correct answer C. এতিয়া আপোনালোকৰ 72 সুধিছে কম্পিউটিং মেচিনাৰী এণ্ড ইণ্টেলিজেণ্ট কিতাপখন লেখক কোন সুধিছে অপশ্যন বি কাৰেক্টটো 77 কাৰেক্টটো হৈছে বি GUI গ্ৰাফিকেল ইউজাৰ ইণ্টাৰফেচ যেটা কি কোৱা সুধিছে ভিজুৱেল এলিমেণ্টছ লাইক আইকনছ উইণ্ডোজ এণ্ড মেনুজ 73 এ লেজাৰ প্ৰিণ্টাৰ কি কেটেগৰীত পৰে সুধিছে কি কেটেগৰীত পৰে সেইটো হৈছে আউটপুট 74 হোৱাট ইজ দ্য ডেচিমেল ইকুইভেলেণ্ট অফ দ্য বাইনেৰী নাম্বাৰ এটো আপোনালোক 13 78 which Microsoft Office application is best suited for creating professional presentation with multimedia element correct to C PowerPoint 75 correct to A 79 or A 76 or correct to D or 80 correct to D LAN local area network সাধাৰণতে ক'ত কানেক্ট হৈ থাকে সুধিছে আমাৰ বিল্ডিং আৰু স্মল কেম্পাছ গতিকে আপোনালোকে মোক প্ৰশ্নবোৰ পঢ়ি যোৱা নাই আপোনালোকে চাইবিলাখিনি চাই ল'ব তাৰপৰা আহিলে 81 সুধিছে কোনটো প্ৰটেকশ্যন ইক'লজিৰ লগত জড়িত নহয় সুধিছে 81 পৰা আপোনালোকৰ জেনেৰেল এৱাৰনেছ আহিছে এইটো কাৰেক্ট আনচাৰটো ডি তাৰপৰা 82 আপোনালোকে G20 লৈ সুধিছিলে আপোনালোকৰ ইয়াৰ কাৰেক্ট আনচাৰটো মোৰ মতে আপোনালোকৰ অপশ্যন এ হ'ব লাগে এ অনলি আফ্ৰিকা ইউনিয়ন 2023 চনত যেতিয়া ইণ্ডিয়াত হৈছিলে তেতিয়া তেওঁলোক আমাৰ লগত মানে G20 লগত সংযুক্ত হৈছিলে পাৰ্মানেণ্ট মেম্বাৰ হৈছিলে তাৰপৰা গ'ল 83 আপোনালোকৰ চাই ল'ব এইটো কাৰেক্ট আনচাৰটো অপশ্যন এ 84 কাৰেক্ট আনচাৰটো চি 85 কাৰেক্ট আনচাৰটো হৈছে চি ডক্টৰ APJ আব্দুল কালাম আইলেণ্ডটো ক'ত অৱস্থিত সুধিছে উৰিষ্যা 86 সুধিছে টিকটক প্লেটফৰ্মৰ অনাৰ কোন সুধিছে তাৰপৰা আহিলে 89 কাৰেক্ট আনচাৰটো ডি 87 কাৰেক্ট আনচাৰটো হৈছে অপশ্যন বি তাৰপৰা হ'ল 88 সুধিছে 88 কাৰেক্ট আনচাৰটো হৈছে অপশ্যন এ 90 কাৰেক্ট আনচাৰ হৈছে অপশ্যন বি 91 কাৰেক্ট আনচাৰটো আপোনালোকৰ চি 93 কাৰেক্ট আনচাৰটো চি তাৰপৰা আহিলে আপোনালোকৰ
92 কাৰেক্ট আনচাৰটো হৈছে অপশ্যন ডি। 94ৰ কাৰেক্ট আনচাৰটো আপোনালোকৰ চি। আপোনালোকে এইখিনি পঢ়ি চাব কি সুধিছে কুৱেশ্যনটো। তাৰপৰা আহিলে 95ৰ কাৰেক্ট আনচাৰটো আপোনালোকে চাব ইয়াত আপোনালোকৰ অস্মিতা চলিহা আৰু যমুনা বড়ো ভুল হৈ আছে। কোন দুটা কাৰেক্টলি মেটছ নহয় সুধিছে, ডু নট মেটছ। আপোনালোকে 1 আৰু 2 হ'ব লাগে, অপশ্যন বি। তাৰপৰা আহিলে আপোনালোকৰ 96ৰ এটাই ভুল আছে, সেইটো অটল সেতু ভুল হৈছে। অটল সেতু আপোনালোকৰ মুম্বাইত আছে, বাকীকেইটা শুদ্ধ, গতিকে কাৰেক্ট আনচাৰটো এ। 97ৰ ইয়াত সুধিছে যে 97ৰ হাউ মেনি অফ দ্য ষ্টেটমেণ্ট গিভেন এবভ আৰ ইনকাৰেক্ট বুলি সুধিছে। ইনকাৰেক্ট ইয়াত 3টা আছে। এটা হৈছে ভাগৱত গীতা বাল্মীকিয়ে লিখা নাছিলে, আৰু গুণমালাও মাধৱদেৱে লিখা নাছিলে, শংকৰদেৱে লিখিছিলে। মাত্ৰ ইয়াত এটাই শুদ্ধ, সেইটো হৈছে 2 নম্বৰটো, গীতা গোবিন্দ ৱাজ কম্প'জ বাই জয়দেৱ। 3 নম্বৰটো ভুল, গতিকে 1, 3, 4 ভুল, গতিকে 1, 3, 4 আপোনালোকৰ অপশ্যন বিত আছে, সেইটো শুদ্ধ উত্তৰ। 98ৰ আপোনালোকৰ এটা ডাউট আছে, হয় এ হ'ব লাগে নহয় ডি হ'ব লাগে। এ আৰু ডি দুইটাৰ মাজত হ'ব, অডটো বাচিবলৈ কৈছে, গতিকে চাব পাৰে এ আৰু ডিৰ ভিতৰত। 99ৰ কাৰেক্ট আনচাৰটো হৈছে চি, আৰু 100ৰ কাৰেক্ট আনচাৰটো হৈছে আপোনালোকৰ অপশ্যন বি কাৰেক্ট আনচাৰ। অনলি প্ৰথম ষ্টেটমেণ্টটো শুদ্ধ, মিকিডাটু ইজ এ পাৰ্ট অফ দ্য কাবেৰী ৱাইল্ড লাইফ চেঞ্চুৰী। এইখিনি আছিলে আজি কুৱেশ্যন, 100টা কুৱেশ্যন APSC কম্পিউটাৰ অপাৰেটৰ কুৱেশ্যন। ইয়াত আপোনাৰ 3টা আহিছে, এটা ইংলিছ, এটা কম্পিউটাৰ লগত, আৰু এটা জেনেৰেল এৱাৰনেছ। আপোনালোকৰ 3টা পাৰ্টত কুৱেশ্যন আহিছিলে 100টা। এইখিনি আছিল কুৱেশ্যনখিনি।